নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 2 দিনৰ ভিতৰতে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। গোটৰ মহিলালৈ ভাল খবৰ, শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা। আপুনি কোন সমষ্টিৰ বাসিন্দা? আগষ্ট মাহত কেইবাটাও সমষ্টিত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। প্ৰকাশ পালে সমষ্টিভিত্তিক তালিকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত প্ৰদান কৰা হ'ব প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 10,000 কোটি টকা। আপুনি আত্মীয় গোটৰ হিতাধিকাৰী নেকি? লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। এই মাহতে অৰুণোদয় আঁচনিত 1250 টকাকৈ আপুনি নাপাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ জাননী প্ৰকাশ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। কিয়নো 2 দিনৰ ভিতৰতে প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব 10,000 কোটি টকা। শীঘ্ৰে লাভ কৰিব 10,000 টকা। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিত 10,000 কোটি টকা। আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা। প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে যদি আপোনাৰ একাউণ্টত কিবা সমস্যা আছে সমাধান কৰক। কিয়নো 2 দিনৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰদান কৰা হ'ব এই ধনৰাশি। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ধুবুৰীত মুছলমানৰ অখিল গগৈলে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে। যদি সাহস আছে উজনিত আমাক নিৰাপত্তা দিয়ক, এনেকুৱাকৈ অখিল গগৈলে ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। অন্যথা নামনিত কৰিব নোৱাৰিব ৰাজনীতি। অখিল গগৈ 82 পাৰাত উপস্থিত নোহোৱাটোৱেই সংখ্যালঘুৰ কাৰণে দুৰ্ভাগ্যজনক। নামনিৰ পৰা উজনিলৈ যোৱা একাংশ লোকক দল সংগঠনে কৰিছিল হাৰাশাস্তি, যাৰ বাবে অখিল গগৈ প্ৰশ্নৰ সন্মুখীন হ'ব বুলি খাইছে বয়। অখিল গগৈলৈ নামনি অসমৰ মুছলমানে ৰাখিছিল প্ৰশ্ন। মিয়াসকলক উজনিত সুৰক্ষা দিব পৰা নাই অখিল গগৈয়ে। ভোটৰ লালসাত নামনিত ৰাজনীতি কৰিছে অখিল গগৈয়ে। আপোনাৰ যদি সৎসাহস আছে উজনিত মুছলমানক সুৰক্ষা দিয়ক। যদি সুৰক্ষিত দিব নোৱাৰে তেনে ক্ষেত্ৰত নামনি অসমতো কৰিব নোৱাৰিব ৰাজনীতি। অখিল গগৈৰ অনুপস্থিতিৰ পিছতেই অখিল গগৈলৈ ক্ষোভ এতিয়া প্ৰতিবাদকাৰীৰ মাজত। হয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' সকলে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ, কান্দিব লাগিব আমি, কান্দিছে বেদখলকাৰীয়ে। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে কান্দিব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কিন্তু কান্দিছে বেদখলকাৰীয়ে। বহু ঠাইত আমাৰে মাটি পত্তা নাই, তেওঁলোকে শ বিঘা ভূমি লৈ থৈছে। ৰাজ্যত লাভ জেহাদ, লেন জেহাদ একেলগে চলাইছে সন্দেহজনক লোকসকলে। অত্যাচাৰ আমি কৰা নাই, আমাৰ ওপৰত অত্যাচাৰ হৈ আছে। আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে, লেন জেহাদো আমাৰ ওপৰত হৈ আছে। মই নিজে প্ৰত্যক্ষ কৰি আছোঁ উৰামঘাটৰ পৰিস্থিতি। একোজন বেদখলকাৰীয়ে দখল কৰি আছিল 500 বিঘা ভূমি। বাক্সাত অসমীয়া মানুহে মাটিৰ পাত্তা পোৱা নাই, কিন্তু একোজন বেদখলকাৰীয়ে দখল কৰি আছে শ বিঘা ভূমি। ইয়াই ইউডিএফৰ এটা দলে সংখ্যালঘুক নিৰ্যাতন চলাইছে বুলি উত্থাপন কৰিছিল অভিযোগ, আৰু সেই অভিযোগৰ তীব্ৰ প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে বন্ধু বান্ধৱীসকল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.